মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 6 ৰ হিন্দী কিতাপখনৰ 15 নম্বৰ পাঠত থকা হোলি আইৰে এই পাঠটোৰ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল होली में हम क्या करते हैं। ইয়াৰ অৰ্থটো হ'ল হোলিত আমি কি কৰোঁ। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ ক उत्तर होली में हम एक दूसरे को रंग और गुलाल लगाते हैं। ইয়াৰ অৰ্থটো হ'ল হোলিত আমি এজনে আনজনক ৰং আৰু ফাকু লগাও। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হ'ল होली कब मनाई जाती है। अर्थात होली केতিয়া पालन करा হয়। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ খ उत्तर होली फाल्गुन महीने की पूर्णिमा के दिन मनाई जाती है। ইয়াৰ অৰ্থটো হ'ল होली फागुन माहर पूर्णिमार दिना पालन करा হয়। ইয়াৰ পিছত 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল बाजार में क्या क्या सामान बिक रहा था। ইয়াৰ অৰ্থটো হ'ল বজাৰত কি বস্তু বিক্ৰী হৈ আছিল। এতিয়া উত্তৰটো হ'ল 1 নম্বৰ গ उत्तर बाजार में सभी प्रकार के रंग विविध आकार की पिचकारियाँ कागज की बनी हुई रंग बिरंगी टोपियाँ और अलग अलग प्रकार के मुखते बिक रहे थे। ইয়াৰ অৰ্থটো হ'ল বজাৰত সকলো ধৰণৰ ৰং বিভিন্ন আকাৰৰ পিচকাৰি কাগজেৰে তৈয়াৰ কৰা ৰং বিৰঙৰ টুপি আৰু বেলেগ বেলেগ প্ৰকাৰৰ মুখাবৰণ বিক্ৰী হৈ আছিল। এতিয়া আমি 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো অকনমান চমুকৈ লিখিব পাৰো। এইবাৰ মই তোমালোকক গ নম্বৰ প্ৰশ্নটোৰ উত্তৰটো অলপ চমুকৈ লিখি দিম। উত্তৰটো হ'ব 1 নম্বৰ গ उत्तर बाजार में रंग गुलाल पिचकारियाँ टोपियाँ और मुखते बिक रहे थे। अर्थात यार अर्थটো হ'ল বজাৰত ৰং ফাকু পিচকাৰি টুপি আৰু মুখাবৰণ বিক্ৰী হৈ আছিল। তোমালোকে ইয়াৰ পৰা যিকোনো এটা উত্তৰ লিখিবা। প্ৰথমতে লিখি দিয়া উত্তৰটো লিখিব পাৰিলে বেছি ভাল হ'ব। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল स्नेहा और अयन ने क्या क्या खरीदे। ইয়াৰ অৰ্থটো হ'ল স্নেহা আৰু অয়নে কি কিনিছিল। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। 1 নম্বৰ খ उत्तर स्नेहा और अयन ने पिचकारियाँ रंग और गुलाल खरीदे। ইয়াৰ অৰ্থটো হ'ল স্নেহা আৰু অয়নে পিচকাৰি ৰং আৰু ফাকু কিনিছিল। এইবাৰ 1 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো হ'ল होलिका दहन में क्या होता है। अर्थात होलिका दहনত কি হয়। এতিয়া উত্তৰটো হ'ল 19 নম্বৰ उत्तर होलिका दहन में लोग चौराहे पर लकड़ी आदि इकट्ठा करके उसे जलाते हैं। इससे दुष्ट शक्तियों का नाश होता है। ইয়াৰ অৰ্থটো হ'ল होलिका दहনত মানুহে ৰাস্তাত খৰি কাঠ আদি গোটাই লৈ তাত জুই জ্বলায়। এনে কৰিলে দুষ্ট শক্তিবিলাক ধ্বংস হয়। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল স্নেহা को क्या चाहिए था। ইয়াৰ অৰ্থটো হ'ল স্নেহাই কি বিচাৰিছিল। এতিয়া উত্তৰটো হ'ল 2 নম্বৰ ক उत्तर स्नेहा को लाल रंग की लंबी पिचकारी चाहिए थी। ইয়াৰ অৰ্থটো হ'ল স্নেহাই ৰঙা ৰঙৰ দীঘলীয়া পিচকাৰি বিচাৰিছিল। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল पिताजी के साथ कौन कौन बाजार गए। ইয়াৰ অৰ্থটো হ'ল দেউতাকৰ লগত কোন কোন বজাৰলৈ গৈছিল। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো।
2 নম্বৰ খ उत्तर पिताजी के साथ অয়ন और स्नेहा बाजार गए थे অৰ্থাৎ দেউতাকৰ লগত অয়ন আৰু স্নেহা বজাৰলৈ গৈছিল এইবাৰ গ নম্বৰ প্ৰশ্নটো হ'ল किस उत्सव को रंगों का त्योहार कहा जाता है অৰ্থাৎ কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয় এতিয়া उत्तरটো হ'ল 2 নম্বৰ গ उत्तर होली को रंगों का त्योहार कहा जाता है ইয়াৰ অৰ্থটো হ'ল হোলীক ৰঙৰ উৎসৱ বুলি কোৱা হয় এইবাৰ 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল सड़क के किनारे दुकानों में क्या सजी हुई थी ইয়াৰ অৰ্থটো হ'ল ৰাস্তাৰ কাষৰ দোকানবোৰত কি সজাই থোৱা হৈছিল এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো 2 নম্বৰ খ उत्तर सड़क के किनारे दुकानों में रंग बिरंगी और विविध आकार की पिचकारियां सजी हुई थी दुकानों के सामने रंग गुलाल टोपिया और मुखौटे भी सजी हुई थी ইয়াৰ অৰ্থটো হ'ব এনেকুৱা ৰাস্তাৰ কাষৰ দোকানবোৰত ৰং বিৰঙৰ বিভিন্ন আকাৰৰ পিচকাৰি সজাই থোৱা হৈছিল দোকানৰ সন্মুখত ৰং ফাকু টুপি আৰু মুখাবৰণো সজাই থোৱা হৈছিল তোমালোকে পৰীক্ষাত এই প্ৰশ্নটো আহিলে এই প্ৰশ্নটোত কিমান নম্বৰ থাকে চাই লবা যদি 1 নম্বৰ থাকে তেনেহলে ওপৰৰ বাক্যটো লিখিবা আৰু যদি 2 নম্বৰ থাকে তেনেহলে গোটেইখিনি লিখি দিবা এইবাৰ 2 নম্বৰৰ 19 নম্বৰ প্ৰশ্নটো হ'ল होलिका दहन में लोग ढोल बजाकर क्या कर रहे थे ইয়াৰ অৰ্থটো হ'ল होलिका दहনত মানুহে ঢোল বজাই কি কৰিছিল এতিয়া উত্তৰটো হ'ল 19 নম্বৰ उत्तर होलिका दहन में लोग ढोल बजाकर गाना गा रहे थे ইয়াৰ অৰ্থটো হ'ল होलिका दहনত মানুহে ঢোল বজাই গান গাই আছিল এইবাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল होली में प्रयोग होने वाली विभिन्न चीजों की एक सूची बनाओ ইয়াৰ অৰ্থটো হ'ব হোলিত ব্যৱহাৰ হোৱা বিভিন্ন বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো ইয়াতে মই এখন তালিকা বনাইছো আৰু তালিকাখনৰ ওপৰত মই লিখিছো होली में प्रयोग होने वाली विभिन्न चीजें अर्थात होलीत व्यवहार हुआ विभिन्न बस्तु एतिया मैं तालिकाखনৰ ভিতৰত লিখিছো 1 নম্বৰ ৰং 2 নম্বৰ গুলাল 3 নম্বৰ পিচকাৰি 4 নম্বৰ মুখতে 5 নম্বৰ ঢোল 6 নম্বৰ টুপি তোমালোকে এনেকৈ তালিকা বনাই লিখিব পাৰা আৰু তালিকাখন নবনোৱাকৈ তোমালোকে নাম কেইটা লিখিলেও হ'ব এইবাৰ 4 নম্বৰটো দিয়া আছে आओ रंगों को पहचाने अर्थात रंगবোৰ চিনাক্ত কৰো আহা এতিয়া ইয়াতে কেইটামান ৰঙৰ ছবি দিয়া আছে আমি এতিয়া এই ছবিবোৰ চাই চাই ৰংবিলাকৰ নাম লিখিব লাগিব ইয়াতে মই ৰংবিলাকৰ নামবিলাক লিখি দিছো আৰু ইয়াৰ কাষ ওচৰতে অসমীয়াত অৰ্থবিলাকো লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই চাই লিখি লবা এইবাৰ 5 নম্বৰটো দিয়া আছে आओ बातचीत करे अर्थात कथा पातो आहा एतिया ইয়াতে ক নম্বৰত এটা প্ৰশ্ন দিয়া আছে होली के अलावा हमारे देश में और कौन-कौन से उत्सव मनाए जाते हैं ইয়াৰ অৰ্থটো হ'ব হোলীৰ উপৰিও আমাৰ দেশত আৰু কি উৎসৱ পালন কৰা হয় এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকক লিখি দিম 5 नंबर को उत्तर होली के अलावा हमारे देश में बिहू ईद दिवाली क्रिसमस दशहरा दुर्गा पूजा आदि उत्सव मनाए जाते हैं यार अर्थটো হল হোলীৰ উপৰিও আমাৰ দেশত বিহু ঈদ দীপাৱলী ক্ৰিসমাস দশহৰা দুৰ্গা পূজা আদি উৎসৱ পালন কৰা হয় এবাৰ 5 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হল
तुम होली के दिन क्या क्या करते हो ইয়াৰ অৰ্থটো হ'ল তুমি হোলিৰ দিনা কি কৰা এতিয়া মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিম 5 নম্বৰ খ उत्तर मैं होली के दिन अपने दोस्तों को रंग और गुलाल लगाता हूँ और उनके साथ ढोल बजाकर गाना गाती हूँ ইয়াৰ অৰ্থটো হ'ব হোলিৰ দিনা মই মোৰ লগৰীয়াসকলক ৰং আৰু ফাকু লগাই দিওঁ আৰু সিহঁতৰ লগত ঢোল বজাই গীত গাওঁ এইবাৰ 5 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল विभिन्न उत्सवों के अवसर पर तुम्हारे घर में क्या पकवान बनते हैं ইয়াৰ অৰ্থটো হ'ল ভিন ভিন উৎসৱৰ সময়ত তোমাৰ ঘৰত কি খোৱা বস্তু বনোৱা হয় এতিয়া মই এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিম 5 নম্বৰ গ उत्तर विभिन्न उत्सवों के अवसर पर हमारे घर में पिठा लड्डू खीर दही मिठाई जलेबिया आदि बनते हैं ইয়াৰ অৰ্থটো হ'ল विभिन्न उत्सৱৰ সময়ত আমাৰ ঘৰত পিঠা লাৰু পায়স দৈ মিঠাই জিলাপি আদি তৈয়াৰ কৰা হয় এইবাৰ 6 নম্বৰটোত দিয়া আছে आओ नीचे की तालिका में उत्सवों के नाम लिखे अर्थात तলৰ তালিকাত উৎসৱসমূহৰ নাম লিখো আহা এতিয়া ইয়াতে এখন তালিকা দিয়া আছে তালিকাখনৰ প্ৰথম ঘৰটোত আমি লিখিব লাগিব घर में मनाए जाने वाले उत्सव अर्थात घरत पालन करा उत्सव बिलाकर नाम तार पिছত द्वितीय घरटुत आमी लिखिब লাগিব विद्यालय में मनाए जाने वाले उत्सव अर्थात विद्यालयत पालन करा उत्सव बिलाकर नाम तार पिছত शेषर घरटुत लिखिब লাগিব सामूहिक सामाजिक रूप में मनाए जाने वाले उत्सव अर्थात समूहिया भावे বা সামাজিক ভাবে পালন কৰা উৎসৱ বিলাকৰ নাম লিখিব লাগিব এতিয়া মই ইয়াতে উৎসৱ বিলাকৰ নাম লিখি দিছো প্ৰথম ঘৰটোত মই লিখিছো জন্মদিন বিবাহ ধাৰ্মিক পূজা ৰক্ষা বন্ধন এইবিলাক উৎসৱ ঘৰত পালন কৰা হয় এইবাৰ মই দ্বিতীয় ঘৰটোত লিখিছো গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস গান্ধী জয়ন্তী শিক্ষক দিৱস শিশু দিৱস এই উৎসৱ বিলাক বিদ্যালয়ত পালন কৰা হয় আৰু মই শেষৰ ঘৰটোত লিখিছো ইয়াতে বিহু ঈদ হোলি দিৱালী দুৰ্গা পূজা খ্ৰীষ্টমাছ এই উৎসৱ বিলাক সামূহিকভাৱে বা সামাজিকভাৱে পালন কৰা হয় এইবাৰ 7 নম্বৰটো দিয়া আছে आओ हमारे देश में मनाए जाने वाले कुछ त्योहारों के बारे में चर्चा करें और उन त्योहारों से संबंधित गीत कथा आदि का संग्रह कर अपने दोस्तों को सुनाए यार अर्थটো হ'ব ইয়াতে মই লিখিছো আহা আমাৰ দেশত পালন কৰা কেইটামান উৎসৱৰ বিষয়ে আলোচনা কৰো আৰু সেইবোৰ উৎসৱৰ লগত জড়িত গীত কাহিনী আদি সংগ্ৰহ কৰি নিজৰ বন্ধুবৰ্গক শুনাও এতিয়া ইয়াতে কেইটামান উৎসৱৰ নাম লিখা আছে উৎসৱ বিলাক হ'ল খ্ৰীষ্টমাছ মানে হৈছে বৰদিন তাৰ পিছত ঈদ বিহু দশেৰা দিৱালী এতিয়া এই উৎসৱ বিলাকৰ বিষয়ে মই তোমালোকক চমুকৈ লিখি দিম 7 নম্বৰ উত্তৰ এতিয়া মই প্ৰথমতে লিখিছো क्रिसमस ईसाइयों के प्रमुख त्योहार है यह त्योहार हर वर्ष 25 दिसंबर को मनाया जाता है ইয়াৰ পিছত মই লিখিম ঈদৰ বিষয়ে ईद इस्लाम धर्म के प्रमुख त्योहारों में से एक है पूरे 1 महीने तक रोजे रखने के बाद बड़े हर्षोल्लास के साथ ईद मनाई जाती है ईद को ईद उल फितर भी कहा जाता है ইয়াৰ পিছত মই লিখিম बिहुर বিষয়ে बिहु असम के प्रमुख त्योहार है बिहु 3 प्रकार के होते हैं जैसे रंगाली बिहु कंगाली बिहु और भोगाली बिहु ইয়াৰ পিছত মই লিখিম
दशहरा उत्सवर विषय। दशहरा भारत के सबसे महत्वपूर्ण त्योहारों में से एक है। इसी दिन भगवान राम ने बुराई के प्रतीक 10 सिर वाले राक्षस रावण का संहार किया था। यार पिছত मैं लिखिम दिवाली उत्सवर विषय। दिवाली भारत के सबसे लोकप्रिय और महत्वपूर्ण त्योहारों में से एक है। यह त्योहार भगवान राम के याद में मनाया जाता है, जो 14 वर्ष की वनवास के बाद अयोध्या लौटे थे। यार पर तुम्हालोके এই উৎসৱবিলাকৰ বিষয়ে চমুকৈ লিখি লবা। এইবাৰ 8 নম্বৰটোত দিয়া আছে বাক্য বনাও, অৰ্থাৎ বাক্য ৰচনা কৰা। এতিয়া ইয়াতে কেইটামান শব্দ দিয়া আছে। শব্দবোৰ হ'ল উৎসৱ, ৰং বিৰংগী, পিচকাৰী, হৰ্ষ, গুলাল। এতিয়া এই শব্দবিলাক ব্যৱহাৰ কৰি আমি কেইটামান বাক্য লিখিব লাগিব। 8 নম্বৰ উত্তৰ। এতিয়া প্ৰথম শব্দটো হ'ল উৎসৱ। মই এটা বাক্য লিখিছোঁ। বাক্যটো হ'ল বিহু অসম কা জাতীয় উৎসৱ হে, অৰ্থাৎ বিহু অসমৰ জাতীয় উৎসৱ। ইয়াৰ পিছৰ শব্দটো হৈছে ৰং বিৰংগী। এতিয়া মই এটা বাক্য লিখিছোঁ। দোকানো মে ৰং বিৰংগী পিচকাৰিয়া সজি হুই থি। ইয়াৰ অৰ্থটো হ'ল দোকানত ৰং বিৰঙৰ পিচকাৰি সজাই থোৱা আছিল। ইয়াৰ পিছৰ শব্দটো দিয়া আছে পিচকাৰি। এতিয়া মই ইয়াতে বাক্যটো লিখিছোঁ মুঝে লাল ৰং কি পিচকাৰি চাহিয়ে, অৰ্থাৎ মই ৰঙা ৰঙৰ পিচকাৰি বিচাৰিছোঁ। ইয়াৰ পিছৰ শব্দটো হৈছে হৰ্ষ। এতিয়া বাক্যটো হ'ল হোলী হৰ্ষ और উল্লাস का त्योहार है, অৰ্থাৎ হোলী আনন্দ আৰু উল্লাহৰ উৎসৱ। ইয়াৰ পিছৰ শব্দটো দিয়া আছে গুলাল। এতিয়া বাক্যটো হ'ব হোলী মে হম এক দুসৰে কো গুলাল লগাতে হে। ইয়াৰ অৰ্থটো হ'ল হোলীত আমি এজনে আনজনক ফাকু লগাওঁ। তোমালোকে ইয়াৰ পৰা এই বাক্যকেইটা ধুনীয়াকৈ লিখি ল'বা। এইবাৰ 9 নম্বৰটোত দিয়া আছে आओ निम्नलिखित वाक्यों के रेखांकित शब्दों को पढ़े और समझे। यार अर्थটো হ'ল তলত দিয়া বাক্যবোৰত আস্তনা শব্দবোৰ পঢ়ো আৰু বুজো আহা। এতিয়া ইয়াতে কেইটামান বাক্য দিয়া আছে। ক নম্বৰ বাক্যটো হ'ল স্নেহা ने एक लंबी पिचकारी ली। ख নম্বৰ বাক্যটো দিয়া আছে অয়ন ने एक बात पूछी। ग নম্বৰ বাক্যটো দিয়া আছে रीमा ने स्नेहा के साथ मिठाई खाई। এতিয়া ইয়াতে তলত কৈছে अब तुम भी खाली जगहों में ने लिखकर वाक्यों को पढ़ो और समझो। यार अर्थটো হ'ল এতিয়া তুমিও খালি ঠাইত নে লিখি বাক্যবোৰ পঢ়া আৰু বুজা। এতিয়া আমি ইয়াতে কেইটামান খালি ঠাই দিয়া আছে। খালি ঠাইবিলাকত আমি নে শব্দটো লিখি দিলে হৈ যাব। এতিয়া মই এবাৰ বাক্যবিলাক পঢ়ি দিম। ক নম্বৰ বাক্যটো হ'ল बिल्ली ने चूहा खाया। ख নম্বৰ বাক্যটো হ'ল ৰিয়ান ने ৰুটি খাই। গ নম্বৰ বাক্যটো হ'ল राम ने पुस्तक पढ़ी और ख নম্বৰ বাক্যটো হ'ল रेहना ने भात खाया। তোমালোকে খালি ঠাই কেইটাত নে শব্দটো লিখি দিলে হৈ যাব আৰু বেলেগ একো লিখিব নালাগে। এইবাৰ 10 নম্বৰটো দিয়া আছে आओ पढ़े समझे और लिखे, অৰ্থাৎ পঢ়ো বুজো আৰু লিখো আহা। এতিয়া ইয়াতে কেইটামান খালি ঠাই দিয়া আছে। মই ইয়াতে তোমালোকক খালি ঠাই কেইটা পূৰ কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এতিয়া মই বাক্যবোৰ এবাৰ পঢ়ি দিম। বাওঁফালে দিয়া আছে প্ৰথম বাক্যটো হ'ল পিতাজী বাজাৰ যা ৰহে হে। তাৰ পিছৰ বাক্যটো হ'ল চাচাজী দিল্লী যা ৰহে হে। তাৰ পিছৰ বাক্যটো হ'ল দাদাজী কুৰ্চী पर बैठे হে। ইয়াৰ পিছত সোঁফালে থকা বাক্যবোৰ হ'ল মাতাজী बाजार जा रही है, सासी जी हमें गणित पढ़ा रही है
আৰু শেষৰ বাক্যটো হ'ল দাদিজি টিভি দেখ ৰহি হে। ইয়াৰ পৰা তোমালোকে খালী ঠাইকেইটা পূৰ কৰি ল'বা। স্ত্ৰীলিংগ শব্দবিলাকত ৰহি হে শেষত ৰহি দিব লাগে আৰু পুংলিংগ থাকিলে শেষত ৰহে দিব লাগে। এইবাৰ 11 নম্বৰটো দিয়া আছে আও এ লগাকৰ বচন বদলে, অৰ্থাৎ এ যোগ কৰি বচন পৰিৱৰ্তন কৰোঁ আহা। এতিয়া ইয়াতে কেইটামান শব্দৰ একবচনবিলাক দিয়া আছে। আমি এতিয়া এই শব্দবিলাকৰ বহুবচনবিলাক লিখিব লাগিব। ইয়াতে প্ৰথমটো তোমালোকক লিখি দিছে, সেইটো হৈছে বহন বহনে। বহন শব্দটো একবচন আৰু বহনে শব্দটো বহুবচন। এতিয়া মই বাকীকেইটা ইয়াতে শব্দ তোমালোকক খালী ঠাইখিনিত লিখি দিছোঁ। এইকেইটা হৈছে বহুবচন। এতিয়া মই এবাৰ পঢ়ি দিম। বহন বহনে, বাট বাটে, তাৰপিছত লহৰ লহৰে, তৰং তৰংগে। শেষত এ লগাই দিলে হৈ যাব, এ মানে একেৰ। ইয়াৰ পৰা তোমালোকে এইকেইটা লিখি ল'বা। এইবাৰ 12 নম্বৰটোত এটা প্ৰকল্প দিছে। ইয়াতে লিখা আছে असम की विभिन्न जनगोष्ठियों द्वारा मनाए जाने वाले कुछ त्योहारों के बारे में जानकारी प्राप्त करो और उनसे संबंधित चित्रों, गीतों, कथाओं को इकट्ठा कर परियोजना प्रस्तुत करो। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো মই ইয়াতে লিখি দিছোঁ। অসমৰ বিভিন্ন জনগোষ্ঠীয় উৎসৱসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰু সেই উৎসৱসমূহৰ লগত জড়িত বিভিন্ন চিত্ৰ, গীত, কাহিনী আদি সংগ্ৰহ কৰি এটা প্ৰকল্প যুগুত কৰা। এতিয়া তোমালোকে এই প্ৰকল্পটো বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ সহায়ত কৰিব পাৰিবা। এইটো মই কৰি দিব নালাগে, তোমালোকে বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ সহায়ত এইটো কৰিবা। এইবাৰ 13 নম্বৰটোত পাঠটোৰ পৰা কেইটামান শব্দ অৰ্থ লিখি দিয়া আছে। তোমালোকে ইয়াৰ পৰা এই শব্দ অৰ্থ কেইটা লিখি লিখি পঢ়িবা।